বন্ধুসকল, হয়তো আপুনি বহুত দিন হতে ইংৰাজী শিকাৰ জাৰ্নি আৰম্ভ কৰিছে, কিন্তু ইংৰাজী শিকাৰ পদ্ধতি জনা নাই। তো এইটো ভিডিঅ'ত মই ভাল এটা পদ্ধতি আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। পদ্ধতিটো হ'ল, আপুনি ইংৰাজী শিকাৰ কাৰণে প্ৰথমতে আপুনি বেছিক বাক্য শিকিব লাগিব। ডগ, কেট, মেন, ওমেন, মানকি, এপল, পটেটো, কেবেজ, যিবিলাক বেছিক বাক্য, সেইবিলাক বাক্য শিকক। তাৰপিছত বাক্য গঠন কৰা শিকক। বেছিক প্ৰাথমিক ইংৰাজী ব্যাকৰণ বা গ্ৰামাৰ শিকক। তাৰপিছত আপুনি সদায় অনুশীলন কৰক, প্ৰেক্টিছ কৰক, মুখেৰে কওক, লিখক আৰু মুখেৰে কওক। আৰু আপুনি এটা টাৰ্গেট লওক, 30 মিনিট মই প্ৰথমতে ভালদৰে প্ৰেক্টিছ কৰিম আৰু শিকিম। তাৰপিছত 30 দিন, তাৰপিছত 30 সপ্তাহ, তাৰপিছত 30 মাহ। 30 মাহ মানে হ'ল 2.5 বছৰ। এই 2.5 বছৰত আপুনি এজন ভাল ইংৰাজী স্পিকাৰ হ'ব বুলি মই আশা কৰোঁ। এই 30 দিন আপোনালোকে 30 মাহ মানে 30 প্ৰথমতে 30 মিনিট, 30 মিনিটছ, তাৰপিছত 30 ডেজ, 30 উইক, 30 মান্থ, মিনছ 2 years 6 months, মানে 2.5 বছৰ আপুনি যদি ভালদৰে ইংৰাজী অনুশীলন কৰে, আপুনি এজন ভাল ইংলিছ স্পিকাৰ হ'ব। কিন্তু এইটো কণ্টিনিউ কৰিব লাগিব। আৰু ইংৰাজী ভালদৰে শিকিবলৈ ৰাবিন TSR ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এইটো চেনেলৰ মাধ্যমেৰে আমি সদায় ইংৰাজী শিকাৰ টিপছ দি থাকোঁ আৰু ইংৰাজী শিকোৱাৰ চেষ্টা কৰি থাকোঁ। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। লগ পাম বেলেগ এটা ভিডিঅ'। ধন্যবাদ।